নিশ্চয়কৈ ক'ব লাগিব শেহতীয়াকৈ নগাঁও জিলাৰ যিটো এছঅ'পিডি যিটো আঁচনি এছঅ'পিডি আঁচনি যিটো দুৰ্নীতি আৰু অনিয়ম সেই অনিয়মৰ বাতৰি প্ৰাগ নিউজত সবিস্তাৰে প্ৰচাৰ হৈ আছে আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ব্ৰহ্মপুৰ বিধানসভা সমষ্টিত আৰু ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ এটা এছঅ'পিডিৰ আঁচনিৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব। ইতিমধ্যে কোৱা হৈছে যে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত যিসমূহ এছঅ'পিডি আঁচনিৰ অধীনত বিভিন্ন আঁচনি নিৰ্মাণ কৰা হৈছিলে সমস্ত আঁচনি কিছু আঁচনিত দুৰ্নীতি দেখা পোৱা গৈছে আৰু কিছু আঁচনি দেখা পোৱা গৈছে অসম্পূৰ্ণ অৱস্থাতে আছে। কিন্তু তাৰ বিপৰীত দৃশ্য দেখা পোৱা গৈছে ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ মধ্যস্থলী দৈনিক বজাৰ যিটো এছঅ'পিডি আঁচনিৰ অন্তৰ্গত এটা শৌচালয় আৰু পানী ব্যৱস্থা থকা এটা বনোৱা হৈছে। কিন্তু এই এছঅ'পিডি আঁচনিটি দুৰ্নীতি নাই হোৱা যদিও এই যিটো আঁচনিৰ যোগেদি শৌচালয় নিৰ্মাণ কৰা হৈছিলে 2017-18 বৰ্ষতে, কিন্তু ৰাইজৰ ব্যৱহাৰ হ'ব পৰাকৈ আজিলৈকে এইটো ৰাইজৰ কাৰণে মুকলি কৰি নিদিলে। তাৰ ফলত এতিয়া ইয়াত হাবিলতাই ইয়াত আৱৰি ধৰিবলৈ ধৰিছে। দেখা পোৱা গৈছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ প্ৰায় 8 লাখ টকাৰে চৰকাৰী ধনেৰে এই আঁচনিতে বনোৱা হৈছিলে ব্ৰহ্মপুৰ দৈনিক বজাৰত আৰু যিসমূহ ইয়াৰ স্থানীয় ৰাইজ আছিলে ৰাইজৰ সুবিধাৰ্থে এইটো বনোৱা হৈছিলে। আৰু ইয়াত দেখা পোৱা গৈছে যে 8 লাখ টকা ব্যয় চৰকাৰী ধনৰ অপচয় হোৱা দেখা গৈছে। ভিডিঅ' মৃণালক আৰু দেখুৱাইছে ইয়াত পানীৰ টেংকিও আছে, ইয়াত শৌচালয় ব্যৱস্থা আছে, পেচাবকাৰ আছে আৰু বিশুদ্ধ পানী খাবৰ কাৰণে ব্যৱস্থা আছে। কিন্তু এই সমস্ত আঁচনিখনৰ পৰা ৰাইজ উপকৃত হোৱা নাই। মই পোনে স্থানীয় যি লোক আছে মই তেওঁৰ পৰা কিছু কথা জানিব অকণ আগুৱাই আহিলে কিছু সুবিধা হ'ব। 8 লাখ টকাকে চৰকাৰী ধৰণৰ অপচয় হোৱা যেন দেখাইছে আজিলৈকে মুকলি 2017-18 বৰ্ষ। কি ক'ব? মই কি ক'ম আৰু ধৰক এইটো মুকলি কৰি দিলে সোনকালে ৰাইজৰ কাৰণে হেৰি হ'লহেঁতেন, উপকাৰ হ'লহেঁতেন। বজাৰৰ বহুত মানুহ আহে বা বিশেষকৈ মহিলাসকল আছেতো, মহিলাসকলৰ কাৰণে বেছি দিগদাৰী হয়। মহিলাসকলৰ কাৰণে মুকলি কৰি দিলে ভাল হয়। মতা মানুহ বাৰু যেনি তেনিয়ে যাব পাৰে আৰু পানীৰো ব্যৱস্থা কৰি থৈছে। এতিয়া পানী যদি পাই যায় মানুহৰ কাৰণে আৰু এই শুকান জেগাত আৰু পানী হ'লেও স্থানীয় লোক আৰু লোক আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ, অকণ আগুৱাই আহিলে সুবিধা হ'ব। 8 লাখ টকাকৈ চৰকাৰে খৰচ কৰিছে আঁচনিটো ৰাইজৰ সুবিধাৰ্থে হ'ব পৰাকৈ। আজিলৈকে মুকলি কৰা নাই, তলা এটা লাগিছে। 2017-18 বৰ্ষতে এইটো নিৰ্মাণ কাম আৰম্ভ কৰিছিলে। ইতিমধ্যে 2 বছৰ অতিক্ৰম কৰিলে, নিৰ্মাণ সম্পূৰ্ণ হ'ল। কিয় ৰাইজলৈ মুকলি কৰি নিদিলে? ইয়াত চৰকাৰী বিষয়াসকলৰ অদূৰদৰ্শিতাৰ অভাৱ নেকি? হয়, এইটো মানে আচলতে আমি যেতিয়া বনাই আছিলোঁ তেতিয়া আমি সুধিছিলোঁ আৰু ভাল পাইছিলোঁ যে এইটো শনিবাৰ বজাৰত এটা প্ৰয়োজনীয় বস্তু এটা বনাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে মানে দুৰ্নীতি যদি হোৱা নাই, বস্তুটো 2018 বছৰৰ পৰা আজি 3 বছৰ হ'ল ৰাইজৰ মানে উপযোগীকৈ, ৰাইজৰ ব্যৱহাৰ উপযোগীকৈ তেওঁলোকে চৰকাৰী ধৰণৰ অপচয় হোৱা নাই নে? ধনটো মানে দুৰ্নীতি হোৱা নাই যদি বস্তুটো চৰকাৰী ধনেৰে বনাইছে, ৰাইজৰ উপকাৰ হোৱাকৈ বনাব লাগিছিল। ৰাইজৰ এতিয়ালৈকে উপকাৰ হোৱা নাই। 3 বছৰ হ'ল কোনো তাত পেচাব কৰিব পৰা নাই, পায়খানা কৰাটো দূৰৰ কথা, পানী এটোপা খাব পৰা নাই। গতিকে মই ঊৰ্ধ্বতম মহলক এইটোৱে কৈছোঁ যে বস্তুটো আপোনালোকে লক্ষ্য কৰি ৰাখি ইয়াৰ মুকলি কৰি ৰাইজৰ সুবিধা কৰি দিব লাগে। মই আৰু এজন স্থানীয় লোক আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপুনি এখন চাপি আহিলে সুবিধা হ'ব। কি ক'ব? ইমান 8 লাখ টকীয়া এটা আঁচনি এতিয়ালৈকে ৰাইজৰ কাৰণে উচৰ্গা কৰি নিদিলে, ৰাইজে ব্যৱহাৰ কৰিব পৰা নাই, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু এখন লগতে সাপ্তাহিক বজাৰ আছে, যথেষ্ট বিক্ৰেতা ইয়ালৈ আহে। আচলতে আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱা ভাল বুলি অসমীয়াত এষাৰ কথা আছে। তেনেকুৱা হৈছে। আচলতে চৰকাৰে আঁচনিৰ নামত আঁচনি দি আছে ৰাইজৰ উপকাৰ কাৰণে, ৰাইজৰ কামৰ কাৰণে। কিন্তু আঁচনি ৰূপায়ণ কৰাৰ পাছত সেই আঁচনিৰ ধনসমূহ আত্মসাৎ কৰা এক শ্ৰেণীৰ মানুহ আছে। আকৌ আঁচনি ৰূপায়ণৰ পিছত তাৰ ওপৰত আকৌ অধিকভাৱে মানুহৰ কিছুমান দখল কিছুমান দেখুৱাবৰ কাৰণে কিছুমান মানুহ থাকে। আজি এই আঁচনিটোৰ ক্ষেত্ৰত সেই কথাটোৱে প্ৰতিপন্ন হৈছে যে আঁচনিটো সম্পূৰ্ণৰূপে ৰূপায়ণ হৈ গ'ল। ৰূপায়ণ হোৱাৰ পিছতো সেই সম্পূৰ্ণ হোৱা গৃহটো ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতি নিদিলে। ইয়াৰ আঁৰত দোষী কোন বুলি ভাবে? দোষী এতিয়া বিভিন্ন মহল থাকিব পাৰে ইয়াত জড়িত। হয়, যদিহে কণ্ট্ৰেক্টৰ যিসকলে ব্যৱহাৰ কামটো কৰিছিল তেওঁলোকে যদি ধনটো সমূলে মুকলি পোৱা নাই, তেওঁলোকে যদি পোৱা নাই ধনটো, তেতিয়াহ'লে তেওঁলোকে এইটো তলা লৈছে। তলা লগাব পৰা অধিকাৰখিনি তেওঁলোকে ক'ত পালে? বেআইনী কাম কৰিছে। কিন্তু তেওঁলোকক সেইখিনি কৰিবৰ কাৰণে বাধ্য কৰাইছে কোনে? ইয়াত উন্নয়ন খণ্ডৰ পৰা আৰম্ভ কৰি আঁচনি ৰূপায়ণ কৰা ব্যক্তিসকল যিখিনি আছে, বিষয় সকলো জড়িত আছে ইয়াত। গতিকে ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰে এইবিলাক আঁচনি এনেধৰণৰ অসমৰ বিভিন্ন চুকে কোণে আছে, সেই আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নাই চকু দিয়াটো নিতান্ত প্ৰয়োজন। হয়, সকলোৱে একেমুখে কৈছে যে এই যিটো আঁচনিটো আছে ৰাইজৰ কাৰণে মুকলি কৰিব লাগে। মই পুনৰ উল্লেখ কৰিছোঁ যে এইটো ব্ৰহ্মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ব্ৰহ্মপুৰ দৈনিক বজাৰত এছঅ'পিডি এটা আঁচনিৰ দ্বাৰা এই ৰাজহুৱা শৌচালয়, পেচাবগাৰ, পানী যোগানৰ ব্যৱস্থা কৰিছিলে। 8 লাখ টকা দি কৰিছিলে। কিন্তু দেখা পোৱা গৈছে ইতিমধ্যে এই যিটো আঁচনি ৰাইজৰ কাৰণে মুকলি কৰি দিনে। আৰু এই মুহূৰ্তত যদি গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে যদি চাই আছে, পুনৰ তেওঁলোকে অনুৰোধ জনাইছোঁ যে ব্ৰহ্মপুৰলৈ আহক, ব্ৰহ্মপুৰ এছঅ'পিডি আঁচনিৰ অধীনত যিসমূহ কাম হৈ আছে তাৰ যেন এক সঠিক তদন্ত কৰক আৰু যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকৰ ওপৰত এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।